মই নৌতপল শৰ্মা দ্বাদশ বিজ্ঞান শাখাৰ মই ছাত্ৰ। আজি মই আপোনালোকক এটি বিজ্ঞান আৰ্হিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি মই এটা প্ৰজেক্টৰ ওপৰত আলোকপাত কৰিম। প্ৰজেক্টৰ নাম হৈছে ইকো ফ্ৰেণ্ডলি হাইব্ৰিড মডাৰ্ণ হাউচ। এই প্ৰকল্পটোৰ উদ্দেশ্যটো হৈছে সৌৰশক্তি আৰু তাপ বিদ্যুৎ উৎপাদকৰ সংহত কৌশল ব্যৱহাৰ কৰি সৌৰশক্তি আহৰণ, CFCৰ দৰে বিষাক্ত গেছ আৰু কোনো চলমান অংশ ব্যৱহাৰ নকৰাকৈ বাতানুকূল পৰিৱেশ সৃষ্টি কৰা। আৰু এই প্ৰকল্পটোৱে বহনক্ষম উন্নয়নৰ SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ 17টা লক্ষ্যৰ পৰা 4টা লক্ষ্য নিৰ্ধাৰণ কৰে। সেই লক্ষ্যকেইটা হৈছে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, সুলভ আৰু পৰিষ্কাৰ শক্তি, ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰোথ, মানসম্পন্ন কৰ্ম পৰিৱেশ আৰু অৰ্থনৈতিক বৃদ্ধি, ইণ্ডাষ্ট্ৰি ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ঔদ্যোগিক উদ্ভাৱন আৰু আন্তঃগাঁথনি, আৰু ক্লাইমেট একশ্যন, জলবায়ু পৰিৱৰ্তন। এই প্ৰকল্পটোৰ কাৰ্যপদ্ধতিটো হৈছে আমি এটা ঘৰৰ আৰ্হি প্ৰস্তুত কৰিছোঁ। সেই ঘৰটোত আমি সৌৰকোষৰ প্ৰয়োগ কৰিছোঁ। তাপবিদ্যুৎ উৎপাদক সংহত সৌৰ পেনেল, তাপবিদ্যুৎ শীতলীকৰণ পেল্টিয়াৰ মডিউল, তাপবিদ্যুৎ উৎপাদক আৰু এলুমিনিয়াম পাত ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি আপোনালোকক এটা বস্তু দেখাই দিওঁ। এইটো প্ৰকল্পৰ আমাৰ উদ্দেশ্যখিনি আৰু লগতে ইয়াৰ আৰ্হিৰ প্ৰস্তুতিখিনি। ইয়াত আমি সৌৰকোষ ব্যৱহাৰ কৰিছোঁ। সেই সৌৰকোষখন আমি বেলেগ ধৰণে ডিজাইন কৰিছোঁ। এইখন আমাৰ সৌৰকোষ। ইয়াত আমি যেতিয়া সূৰ্যৰ পৰা ফোটন কণা আহে তেতিয়া ইয়াত বিভৱ ভেদ উৎপন্ন হয়। কিন্তু যেতিয়া সূৰ্যৰ ৰশ্মিত প্ৰকোপ তাপ পৰে তেতিয়া ইয়াৰ যিটো ভল্টেজ ডিফাৰেঞ্চ সেইটো বহুত কমি যায়। কিন্তু তাৰ ফলত সৌৰ পেনেলখন বহুত গৰম হয়। সেই গৰমখিনিৰে আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰোঁ। আমি তেনে ক্ষেত্ৰত এটা সমাধান উলিয়াইছোঁ যে ইয়াত যিখিনি তাপ উৎপন্ন হয় সেই তাপখিনি আমি পেল্টিয়াৰ মডিউলৰ সহায়ত আমি বিদ্যুৎ বৈভৱলৈকে উৎপন্ন কৰিব পাৰিম। ইয়াতে কিছুমান মডিউল আছে। সেই মডিউলখিনি যেতিয়া গৰম হ'ব পেনেলখন তেতিয়া তাৰ পৰা তাপ উৎপন্ন হ'ব। সেই তাপখিনিৰে আমি ইয়াৰ ধৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰিম। আহিছোঁ আন এটা বিষয়লৈ যে ইয়াত আমি হাইব্ৰিড শীতলীকৰণৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমি কিছুমান মডিউলৰ সহায়ত ঘৰটো ঠাণ্ডা বা গৰম কৰিবৰ বাবে কিছুমান পেল্টিয়াৰ প্ৰভাৱ ব্যৱহাৰ কৰিছোঁ, য'ত কিছুমান ইফেক্টৰ সহায়ত এই ঘৰটো ঠাণ্ডা কৰিব পাৰে, গৰমো কৰিব পাৰে। এটা পেল্টিয়াৰ মডিউলৰ সহায়ত ঘৰটো ঠাণ্ডা বা গৰম কৰিবলৈ সম্ভৱ হয়। এই মডিউলটোত কোনো ধৰণৰ চলমান অংশ নাই, কোনো পলিউশ্যন নহয়, CFCৰ দৰে বিষাক্ত গেছ ইয়াৰ পৰা উৎপন্ন নহয়। এই প্ৰকল্পটোৰ আমাৰ এইকেইটা লক্ষ্য ধাৰণ কৰি এই প্ৰকল্পটো আমি সাজি উলিয়াইছোঁ। ধন্যবাদ।